এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো কেনেকৈ বনাব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো বনাবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ আপলোড কৰিব লাগিব কোনটো অপশ্যনৰ পৰা কেনেকৈ আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত কেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো ডাউনলোড কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো বনাব চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আপোনালোকে ইয়াত লিখিব এমপ্লয়মেণ্ট এক্সেছ লিখি সাৰ্চ কৰি দিব ইয়াত চাব ইয়াত যিটো 1 নম্বৰ লিংক আহি যাব ৰেজিষ্টাৰ অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সেছ সেৱা সেতু এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত চাব 1 নম্বৰত লিংক আহি যাব সেৱা সেতু এতিয়া আপোনালোকে সেইটো পেজৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেসক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব এতিয়া কিন্তু ইয়াত হোম পেজটো ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব ইয়াত দুটা অপশ্যন দিয়া আছে ইয়াত চাব 1 নম্বৰত দিয়া আছে এপ্লাই উইথ আদাৰ এতিয়া আপোনালোকে এপ্লাই উইথ আদাৰৰ ওপৰত ক্লিক কৰিব ইয়াত চাব ইয়াত আহি যাব দুটা অপশ্যন আহি যাব এপ্লাই উইথ আদাৰ আৰু এপ্লাই উইথআউট আদাৰ যেটো আপোনালোকে আধাৰ কাৰ্ড দি এপ্লাই কৰিব সেই কাৰণে আপোনালোকে এপ্লাই উইথ আদাৰৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত লগইন কৰিব লাগিব চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাব CSC ID দিয়া আছে আৰু সিটিজেন দিয়া আছে যেহেতু আপোনালোকে নিজে আবেদন কৰিব এই কাৰণে আপোনালোকে ইয়াত চাব ইয়াত যদি 1 নম্বৰ অপশ্যন দিয়া আছে সিটিজেন আপোনালোকে ফাৰ্ষ্ট ইয়াত সিটিজেন অপশ্যনটো সিলেক্ট কৰি লৈ ল'ব সিটিজেন 1 নম্বৰ চাব দিয়া সিটিজেন আপোনালোকে ফাৰ্ষ্ট ইয়াত এডিটৰ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব যদি আপোনালোকে এতিয়াও ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই তলত চাব ৰেজিষ্টাৰ আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰিব এইটো পেজ ওপেন হৈ যাব এতিয়া আপোনালোকে ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব তিনিটা অপশ্যন দিয়া আছে আধাৰ পেন মোবাইল নম্বৰ ইউজাৰ নেম আৰু পাছৱৰ্ড মই লগইন কৰিম মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি যদি আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাইছে তেনেহ'লে আপোনালোকে ইয়াত মোবাইল সেট কৰি ল'ব ইউজাৰ আইডি পাছৱৰ্ডটো বহাই দিব এইটো বস্তু টিপ মাৰি দিব তাৰপিছত আপোনালোকে চেনেলৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত সকলো সাৰ্ভিস ওপেন হৈ যাব আপোনাৰ আইডি দি আপোনালোকে যিমান কেইটা আবেদন কৰিলে সকলো শো কৰিব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব ইয়াত সাৰ্চৰ অপশ্যন দিয়া আছে সাৰ্ভিসৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে সাৰ্চত লিখিব এক্সেছ এমপ্লয়মেণ্ট এক্সেছ আপোনালোকে জাষ্ট এটো লিখি ইয়াত সাৰ্চ কৰিব ইয়াত কিন্তু শো কৰিব ইয়াত চাব সাৰ্চৰ অপশ্যন দিয়া আছে ইয়াত এতিয়া আপোনালোকে ইয়াত লিখিব এক্সেছ লিখি সাৰ্চ কৰিব ইয়াত চাব ইয়াত ভিউয়াল সাৰ্ভিস দিয়া আছে আপোনালোকে তাত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আনিব পাৰিব বহুতো অপশ্যন দিয়া আছে মই আপোনালোকক যেটো সুবিধা হয় হেতু দেখুৱাই দি আছো আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব লগইন কৰি লৈ ল'ব তাৰ পিছত ইয়াত সাৰ্ভিস সাৰ্চৰ অপশ্যন দিয়া আছে আপোনালোকে সাৰ্ভিসৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত লিখিব এমপ্লয়মেণ্ট এক্সেছ ইয়াত দেখুৱাকৈ শো কৰিব ইয়াত চাব ইয়াতে শো কৰিব ইয়াত চাব দি ৰেজিষ্টাৰ অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সেছ ইয়াত যিটো মাজৰ অপশ্যনটো দিয়া আছে ৰেজিষ্টাৰ এতিয়া আপোনালোকে হেডি অপশ্যনত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে এপ্লাই উইথ আদাৰৰ ওপৰত ক্লিক কৰিব এপ্লাই উইথ আদাৰ এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এইটো হৈছে কিন্তু এপ্লিকেশ্যন ফৰ্মটো ওপেন হৈ যাব ইয়াত ফাৰ্ষ্ট চাব ইয়াত কিছুমান
গাইডলাইন দিয়া আছে আপোনাৰ কিমান টকা ফিজ দিব লাগিব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত সকলো প্ৰচেছ দিয়া আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ ইয়াত চাই ল'ব ইয়াত চাব আপোনাৰ চাৰ্টিফিকেটটো কেনেকুৱাকৈ ডাউনলোড কৰিব ইয়াত সকলো প্ৰচেছ দিয়া আছে এতিয়া আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ চাই ল'ব আপোনাৰ কিমান টকা ফিজ দিব লাগিব সকলো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব সকলো তাৰপিছত আপোনালোকে একেবাৰে তলত আহি যাব ইয়াত চাব ইয়াত বক্স দিয়া আছে এটি বক্সত টিক মাৰ্ক দিব ইয়াত এটি অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত অলৰেডি আসাম সিলেক্ট কৰা আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু যেটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে ইয়াত ফুল নামটো বহাই দিব তাৰপিছত আপোনালোকে ভেৰিফাই আধাৰৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব ইয়াত OTPটো বহাই দিব OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব নহ'লে কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব এতিয়া ইয়াত এপ্লিকেশ্যন ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত আপোনাৰ যেটো আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে ইয়াত ওপৰত আহি যাব আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰটো আহি যাব এই ফলত চাব জেন্ডাৰ যেটো আপোনাৰ জেন্ডাৰ হয় ইয়াত আপোনাৰ সিলেক্টত ক্লিক কৰি আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত এই ফলত আহি যাব ইমেইল আইডি ইয়াত আপোনাৰ ইমেইল আইডিটো বহাই দিব ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো ইয়াত আহি যাব ইয়াত আপোনাৰ জেন্ডাৰ সিলেক্ট কৰি লৈ ল'ব মোবাইল নম্বৰ ইয়াত অলৰেডি আহি যাব আৰু দিব নালাগে এই ফলত আপোনাৰ ইমেইল আইডিটো বহাই দিব ইয়াত ভালকৈ বহাই দিব কাৰণ আপোনাৰ পিছত চাৰ্টিফিকেটটো ডাউনলোড নহ'ব তাৰপিছত ইয়াত আহি যাব ফাদাৰ্ছ নেম ইয়াত আপোনাৰ ফাদাৰ্ছ ফুল নামটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ মাদাৰ্ছ ফুল নামটো বহাই দিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম বহাই দিব তাৰপিছত ইয়াত ডেট অফ বাৰ্থ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব কিমান তাৰিখ কিমানেই ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত ইয়াত যেটো আপোনাৰ কাষ্ট আছে ইয়াত আপোনাৰ কাষ্টটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত তলত আহি যাব ওয়ার্কার সিলেকশন ইয়েস আৰু নো আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব তাৰপিছত ইয়াত চাব গাৰ্জিয়ান নেম ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব ইয়াত চাবিত অলৰেডি নোট টিপ মাৰ্ক দিয়া আছে এক সাৰ্ভিসমেন আপোনালোকে ইয়াত ইয়েসত টিপ মাৰ্ক নিদিব অলৰেডি নোট টিপ মাৰ্ক দিছে আপোনালোকে ইয়াত দিব নালাগে তাৰপিছত যেটো আপোনাৰ ৰিলিজন হয় সিলেক্টত ক্লিক কৰিব আৰু যেটো আপোনাৰ ধৰ্ম আছে আপোনালোকে সিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ৰিলিজনটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে মেৰিট ষ্টেটাছ আপোনালোকে মেৰিট নে আনমেৰিট হয় সিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ মেৰিট ষ্টেটাছটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত তলত চাব দিয়া আছে ৰিজনটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ মেৰিট ষ্টেটাছ সিলেক্ট কৰি লৈ ল'ব মেৰিট নে আনমেৰিট সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে আইডেন্টিফিকেশ্যন মাৰ্ক যদি আপোনাৰ শৰীৰত কিবা দাগ আছে বা কিবা জন্মৰ কিবা আছে আপোনালোকে ইয়াত দিব পাৰে নহলে আপোনালোকে ইয়াত নো বহাই দিব ইয়াত চাব দিয়া আছে আইডেন্টিফিকেশ্যন মাৰ্ক যদি আপোনাৰ গাত কিবা শৰীৰত আপোনাৰ কিবা দাগ আছে জন্মৰ পৰা তেনেহলে আপোনালোকে ইয়াত দিব পাৰে নিদিলেও একো নহয় তলত চাব দিয়া আছে কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব ইয়াৰ চাবত বহুতো অপশ্যন আহি যাব আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি ল'ব পাৰে আপোনালোকে ইয়াৰ চাব তলত আহি যাব সেলফ এমপ্লয়মেণ্ট আপোনালোকে ইয়াৰ পৰা এইটো সিলেক্ট কৰি লৈ ল'ব সেলফ এমপ্লয়মেণ্ট উইথ গভৰ্ণমেণ্ট সাপোৰ্ট ইয়াত বহুতো অপশ্যন দিয়া আছে ইয়াত চাব দিয়া আছে আনএমপ্লয়মেণ্ট আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব যেটো আপোনাৰ সুবিধা হয় আনএমপ্লয়মেণ্ট ফুল টাইম ইয়াত সকলো প্ৰচেছ দিয়া আছে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰি লৈ ল'ব মই সিলেক্ট কৰি লৈছোঁ আনএমপ্লয়মেণ্ট যেহেতু মই এতিয়াও জব পোৱা নাই সেইকাৰণে সিলেক্ট কৰি লৈছোঁ মই আনএমপ্লয়মেণ্ট তাৰপিছত তলত আহি যাব ইয়াত আপোনাৰ হাইট কিমান আছে ইয়াত আপোনাৰ ফাৰ্ষ্ট হাইটটো বহাই দিব লাগিব তাৰপিছত আপোনাৰ ওয়েট কিমান হয় ইয়াত আপোনাৰ ওয়েটটো বহাই দিব এই য'ত ষ্টেটমেণ্ট দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলে হ'ব নকৰিলেও একো নহয় তলত চাব দিয়া আছে PWD আপোনালোকে সিলেক্টত ক্লিক কৰিব যদি আপোনালোকে PWD ৰ তেনেহ'লে আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব আৰু যদি আপোনালোকে PWD
ডি নহয় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা নোটটো ছিলেক্ট কৰি লৈ ল'ব মই যেহেতু PWD নহয় সেইকাৰণে মই ছিলেক্ট কৰি লৈছোঁ ন আপোনালোকে ফৰ্ম ভালকৈ ফিল আপ কৰি লৈ ল'ব তেতিয়া ফৰ্ম ফিল আপ হৈছে কি আছে দিছে নেক্সট এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব অলপমান তলত আহি যাব এতিয়া ইয়াত আহি যাব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব ফাৰ্ষ্ট ইয়াত বহাই দিব আপোনাৰ হাউচ নম্বৰ তাৰপিছত ইয়াত বহাই দিব আপোনাৰ এড্ৰেছ লোকেশ্যনৰ নাম ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত ইয়াত বহাই দিব আপোনাৰ পোষ্ট অফিচৰ নাম তাৰপিছত ইয়াত বহাই দিব আপোনাৰ পুলিচ ষ্টেচন তাৰপিছত ইয়াত বহাই দিব আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ যিটো আপোনাৰ পাৰ্মানেণ্ট ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব যাতে আপোনাৰ এড্ৰেছটো একো ভুল নহয় ইয়াত চাব তাৰপিছত ইয়াত অলৰেডি আসাম ছিলেক্ট কৰা আছে তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ সাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ চাৰ্কলৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ ৰুলাৰ হয় উবাৰ নহয় যদি আপোনালোকে গ্ৰামৰ হয় ছিলেক্ট কৰিব ৰুলাৰ আৰু যদি আপোনালোকে টাউনৰ হয় ছিলেক্ট কৰি ল'ব উৰবান যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ইয়েছত টিক মাৰ্ক দিব নহ'লে আপোনালোকে নোট টিক মাৰ্ক দিব দুটো অপশ্যন দিয়া আছে যেহেতু মোৰ এড্ৰেছটো ছেম হয় মই সেইখনত টিক মাৰ্ক দি দিছোঁ ইয়েছত যদি আপোনালোকৰ এড্ৰেছটো বেলেগ বেলেগ হয় তেনেহ'লে আপোনালোকে নোট টিক মাৰ্ক দি আপোনালোকে আৰু এবাৰ পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত আপোনালোকৰ নতুন যিটো ঠাইত ৰখি আছে তেওঁ এড্ৰেছটো ইয়াত বহাই দিব ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব তাৰপিছত এতিয়া আপোনালোকে ছেভ নেক্সটত ক্লিক কৰিব এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ ছেভত ক্লিক কৰিব যিটো আপোনাৰ কোৱালিফিকেশ্যন আছে আপোনালোকে বৰ্তমান কি পাছ কৰিছে বা আপোনাৰ কি পাছ আপোনাৰ এতিয়া এক্সেছ কাৰ্ডটো বনাব আপোনালোকে ইয়াত হয়তো পাছ ইয়াত ছেট কৰি লৈ ল'ব ইয়াত চাব ইয়াত ক্লাছ 8ৰ পৰা ওপৰলৈকে দিয়া আছে এতিয়া আপোনালোকে যি পাছ কৰিছে বা আপোনালোকে যি পাছৰ এক্সেছ কাৰ্ডটো বনাব আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি লৈ ল'ব এতিয়া ইয়াত এইটো পেজ অপেন হৈ যাব এতিয়া আপোনালোকে যি পাছ কৰিছে ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ভালকৈ চাই বহাই দিব লাগিব এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকে যি পাছ কৰিছে সেইটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ কোৱালিফিকেশ্যন অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ মই বনাম 10 পাছ দি মই ছিলেক্ট কৰি লৈছোঁ 10 পাছ এতিয়া ইয়াত অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে কোৱালিফিকেশ্যন 10 পাছ কোৰ্চ 10 পাছ এতিয়া আপোনালোকে কোনটো বৰ্ডৰ পৰা পাছ কৰিছে ছিলেক্টত ক্লিক কৰি ফাৰ্ষ্ট ইয়াত আপোনাৰ বৰ্ডৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত যিটো আপোনাৰ ছাবজেক্ট আছে ইয়াত আপোনাৰ সকলো ছাবজেক্টৰ নাম বহাই দিব ইংলিছ আছামিজ জেনেৰেল চায়েন্স আপোনালোকৰ যি ছাবজেক্ট আছে আপোনাৰ মাৰ্কশ্বিটত চাই আপোনাৰ সেইবিলাক ছাবজেক্টৰ নাম ইয়াত ভালকৈ বহাই দিব ইয়াত চাব ছাবজেক্ট নাম দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ছাবজেক্টৰ নামটো সকলো ইয়াত চাই বহাই দিব ফাৰ্ষ্ট আপোনাৰ বৰ্ডৰ নামটো ছিলেক্ট কৰি ল'ব ইয়াত ছাবজেক্টৰ নাম বহাই দিব এতিয়া আপোনালোকে কোনটো স্কুলৰ পৰা পাছ কৰিছে ইয়াত আপোনাৰ স্কুলৰ নামটো বহাই দিব তাৰপিছত আপোনালোকে কি মিডিয়ামত পাছ কৰিছিল আপোনালোকে ইয়াত আপোনাৰ কোৱালিফিকেশ্যনটো ভালকৈ চাই বহাই দিব ইয়াত ছেলেক্টত ক্লিক কৰিব এতিয়া আপোনালোকে যিটো মিডিয়ামত পাছ কৰিছিল ইয়াত সকলো মিডিয়ামৰ নাম আহি যাব ইয়াত চাব ছেলেক্টত ক্লিক কৰিব ইয়াত আপোনালোকে যদি মিডিয়ামত পাছ কৰিছিল ইয়াত সকলো আহি যাব এতিয়া আপোনালোকে যি মিডিয়ামত পাছ কৰিছিল ইংলিছ নে আছামিজ নে মাৰাঠী ইয়াত সকলো নাম আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনাৰ মিডিয়ামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াত কোৰ্চৰ নাম ছিলেক্টত ক্লিক কৰিব ইয়াত চাব ৰেগুলাৰ পাৰ্ট টাইম অনলাইন যেহেতু আপোনালোকে মেট্ৰিক পাছ ৰেগুলাৰ কৰিছিল আপোনালোকে ইয়াত ৰেগুলাৰ ছিলেক্ট কৰি লৈ ল'ব এতিয়া আপোনালোকে কিমান চনত এডমিশ্যন কৰিছিল ইয়াত ফাৰ্ষ্ট এডমিশ্যন ডেটটো বহাই দিব
কিমান চনত পাছ কৰিছিল ইয়াত আৰু ডেট বহাই দিব, এডমিশ্যন ডেট পাছিং ডেটটো বহাই দিব। তাৰপিছত আপোনালোকে কিমান পাৰ্চেণ্টেজ পাইছিল ইয়াত পাৰ্চেণ্টেজটো বহাই দিব। তাৰপিছত ইয়াত চাৰ্টিফিকেটৰ নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ চাৰ্টিফিকেটটো ফটো তুলি আপলোড কৰি দি দিব। ইয়াত চাব তো চাৰ্টিফিকেটৰ নাম দিয়া আছে। কি চাৰ্টিফিকেটৰ নাম দিয়া আছে এবাৰ চাই লওক। ইয়াত চাব দিয়া আছে আপলোড পাছ চাৰ্টিফিকেট আৰু আপলোড মাৰ্কশ্বিট। ইয়াত আপোনাৰ এই দুটা চাৰ্টিফিকেট আপলোড কৰি দি দিব। তাৰপিছত ইয়াত চাব নোট টিক মাৰ্ক দিয়া আছে। এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া ইউটিউব পেজ অ'পন হৈ যাব। এতিয়া আপোনালোকে কি লেংগুৱেজ জানে ফাৰ্ষ্ট ছেলেক্টত ক্লিক কৰি ইয়াত ফাৰ্ষ্ট লিংকটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত সকলো বক্সত টিক মাৰ্ক দি দিব। ইয়াত চাব ছেলেক্টত ক্লিক কৰিব। ইয়াত লেংগুৱেজ নাম আহি যাব। ইয়াত আপোনালোকে যি লেংগুৱেজ জানে ইয়াত ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। ইয়াত সকলো বক্সত টিক মাৰ্ক দিব। টিক মাৰ্ক দিব। ইয়াত চাব দুটা ফোন দিয়া আছে স্কিল আৰু আন স্কিল। ইয়াত অলৰেডি আন স্কিলৰ টিক মাৰ্ক দিয়া আছে। আপোনালোকে ইয়াত একো কৰিব নালাগে। ছেলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকে এক্সপাৰ্টটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব। যদি আপোনাৰ কিবা স্কিল আছে বহাই দিব, নহ'লে আপোনালোকে আন স্কিলৰ টিক মাৰ্ক দি দিব। নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব, এতিয়া ইয়াত আৰু এটা পেজ অ'পন হৈ যাব। ছেলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। ছিলেক্ট কৰি লৈ ল'ব। ছেভ নেক্সটত ক্লিক কৰিব। এতিয়া ইউটিউব পেজ অ'পন হৈ যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। কি ডকুমেণ্ট আপলোড কৰিব জানি লওক। ফাৰ্ষ্ট ছেলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰি দি দিব। আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আপোনাৰ ইয়াত আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব। আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰি ফাৰ্ষ্ট দি দিব। তাৰপিছত ইয়াত আপোনাৰ আহি যাব এগো প্ৰুফ। ইয়াত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট অথবা আপোনাৰ ইয়াত যদি 8 পাছ কৰিছে আপোনাৰ ইয়াত যিটো চাৰ্টিফিকেটটো আপলোড কৰি দি দিব। লগতে দিব পাছপোৰ্ট সাইজ ফটো ইয়াত আপলোড কৰিব এটা। ইয়াত আপোনাৰ এটা আপলোড কৰি দিব ছিগনেচাৰ। আপোনালোকে ইয়াত আপোনাৰ এইকেইটা ডকুমেণ্ট আপলোড কৰি দি দিব। আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড, মেট্ৰিকৰ এডমিট বা পাছ চাৰ্টিফিকেট অথবা আপোনাৰ ফটো আৰু ছিগনেচাৰ। আপোনালোকে ইয়াত সকলো ডকুমেণ্ট ফটো তুলি PDF বনাই ইয়াত আপলোড কৰি দি দিব। যদি আপোনালোকে PDF বনাব নাজানে কেনেকৈ আপোনালোকে PDF বনাব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনাৰ ফাৰ্ষ্ট ডকুমেণ্ট নাম্বাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত ব্ৰাউজাৰ ফলত ক্লিক কৰিব। ইয়াত আপোনাৰ সকলো ডকুমেণ্ট আপলোড কৰি দি দিব। তাৰপিছত তলত চাব ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে এইটো বক্সত টিক মাৰ্ক দি দিব সকলো ডকুমেণ্ট আপলোড কৰাৰ পিছত। তাৰপিছত আপোনালোকে এতিয়া ছেভ নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত ফৰ্মটো অ'পন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত এবাৰ ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো ঠিক আছে নে নাই। যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে আৰু এবাৰ এডিট কৰি ল'ব পাৰিব। আৰু যদি ইয়াত সকলো সঠিক আছে তেনেহ'লে আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে পিন মেক পে'মেণ্ট। এতিয়া আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পন হৈ যাব। এতিয়া আপোনালোকে ইয়াত এটা 40 টকা পে'মেণ্ট কৰিব লাগিব। এতিয়া আপোনালোকে যিকোনোৰ পৰা ফোনপে, গুগল পে, ATM কাৰ্ড আদি আপোনালোকে যিকোনোৰ পৰা ইয়াত এটা 40 টকা পে'মেণ্ট কৰি দি দিব। ইয়াত চাব এইটো পেজ অ'পন হৈ যাব। এতিয়া আপোনালোকে যিকোনোৰ পৰা ইয়াত এটা 40 টকা পে'মেণ্ট কৰিব লাগিব। ইয়াত চাৰ্জ 10 টকা আৰু চৰকাৰী ফিজ হৈছে 30 টকা। আপোনালোকে ইয়াত 40 টকা পে'মেণ্টটো কৰি দিব। লগে কিন্তু আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো জেনেৰেট হৈ যাব। আপোনালোকে এইটো অপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লগে কিন্তু আপোনাৰ কাৰ্ডটো জেনেৰেট হৈ যাব। যিসকলে এতিয়ালৈকে এক্সেছ কাৰ্ডটো বনোৱা নাই সেইসকলে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো এনেকৈ বনাই লওক। এতিয়া আপোনালোকে ক্লিক কৰিব। ইয়াত পে'মেণ্টৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে যিকোনোৰ পৰা ইয়াত পে'মেণ্টটো ক্লিক কৰিব। প্ৰচেছৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াৰ পৰা যিকোনোৰ পৰা এটা পে'মেণ্ট কৰি দিব। লগে আপোনাৰ এক্সেছ কাৰ্ডটো ডাউনলোড কৰি লৈ ল'ব। আজিৰ ভিডিঅ' ইমানেই আছিল।